চাৰিদুৱাৰত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাতা হৰিনাৰায়ণ বৰুৱাৰ জন্মজয়ন্তী পালন। শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ থানা সমিতিৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাতা প্ৰয়াত হৰিনাৰায়ণ বৰুৱাদেৱৰ 130 সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয়। জন্মজয়ন্তী উপলক্ষে বৰুৱাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন ও শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে উপ পৰিদৰ্শক তথা গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক কুৰবান আলী শ্বেইখে। থানা সমিতিৰ সভাপতি মোহন উপাধ্যায়ে হাত ধৰা অনুষ্ঠানত উপ পৰিদৰ্শক বুধেন কোচ, জগত কোচ, পৰ্ণ তামাং, দিলীপ চৰকাৰ, লস্যু ছেত্ৰীয়ে গাঁওৰক্ষী বাহিনীৰ বিভিন্ন সমস্যাৰ বিষয়ে উপস্থাপন কৰি ইয়াৰ সমাধানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই বক্তব্য আগবঢ়ায়। সভাত উপস্থিত থাকে ডিএছপি সঞ্জয় দে। আজি 16 ডিচেম্বৰ 2024 চাৰিদুৱাৰ থানা সমিতিয়ে আমাৰ গাঁওৰক্ষী বাহিনীৰ জন্মদাতা প্ৰয়াত হৰিনাৰায়ণ বৰুৱাদেৱৰ জন্মদিৱস আজি আমি পালন কৰিছোঁ ইয়াতে আমাৰ থানা কাৰ্যালয়তে। তেখেতৰ মানে একাগ্ৰ ইচ্ছা আৰু অসমৰ সেই সময়ত প্ৰয়োজনীয়তা অনুসৰি 1947 চনৰ পিছতে অসম গাঁওৰক্ষী বাহিনী তেখেতে স্থাপন কৰিলে আৰু সেই গাঁওৰক্ষী বাহিনীয়ে 1953 চনত স্বীকৃতিপ্ৰাপ্ত হৈ আজিলৈকে কাম কৰি আছে। হৰিনাৰায়ণ বৰুৱাদেৱে পোনপ্ৰথমে গাঁওৰক্ষী ফৌজ, তাৰপিছতে গাঁওৰক্ষী বাহিনী, আজি গোটেই অসমতে আজি গাঁওৰক্ষী বাহিনীৰ বিভিন্ন গাঁওখনত শাখা আছে, সমিতিখন আছে, তেওঁলোকে কাম কৰি আছে একাগ্ৰ হিচাপে। নিজৰ গাঁও সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে উঠি পৰি লাগিছে। আজি এনে এজন মহান ব্যক্তিৰ জন্মদিৱস আজি আমি চাৰিদুৱাৰ থানাত পালন কৰিছোঁ। ইয়াতে গাঁওৰক্ষী বাহিনীৰ প্ৰাথমিক সম্পাদকসকল আৰু আমাৰ গাঁৱৰ ব্যক্তিসকলে ইয়াত সহযোগিতা আগবঢ়াইছে আৰু বিশেষকৈ আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰিছে আমাৰ চাৰিদুৱাৰ থানাৰ ছেকেণ্ড অফিচাৰ কুৰবান আলী শ্বেইখ ডাঙৰীয়াই আৰু আমাৰ ডিএছপি সঞ্জয় দে আৰু আমাৰ অন্য এজন অফিচাৰ কোচদেৱো ইয়াত উপস্থিত থাকিল। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আজি যি ধৰণে আমাৰ চৰকাৰে গাঁওৰক্ষী বাহিনীক প্ৰাধান্য দিব লাগিছিলে, কিন্তু আমি দেখিছোঁ চৰকাৰৰ ক'ৰবাত নহয় তেওঁলোক পিছ হুমকি আহিছে। গাঁওৰক্ষী বাহিনীক যি ধৰণৰ সুবিধা দিব লাগিছিলে, আজি ইকুইপমেণ্টবিলাক বহুত বছৰ হ'ল পোৱা নাই। গাঁওৰক্ষী বাহিনীৰ এটা মাহেকীয়া মাননিবিলাক পোৱাত গাঁওৰক্ষী বাহিনী আদি বাদ পৰি আছে। আমি বিভিন্ন কথাখিনি আছে, এই কথাখিনি নিশ্চয় পৰৱৰ্তী সময়ত চৰকাৰে চিন্তা চৰ্চা কৰিব বুলি আজি এই মহান ব্যক্তিৰ আমি ছবিৰ আগত চৰকাৰক আমি অনুৰোধ জনাইছোঁ। তেখেতসকলে গাঁওৰক্ষী বাহিনীৰ প্ৰাথমিক সমিতিৰ কাৰণে যিকেইটা গাঁওৰক্ষী বাহিনীয়ে আমাৰ গাঁওখনৰ সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰি আছে, এনে মানে এটা গাঁওৰক্ষী বাহিনীৰ যিটো এটা উৎসাহমূলকভাৱে যি এটা মাননি চৰকাৰে দি আছিলে, সেইখিনি আজি নাইকিয়া কৰাৰ ক্ষেত্ৰত চৰকাৰে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে, আমি অনুৰোধ কৰিছোঁ চৰকাৰক যে যাতে তেওঁলোকে পৰৱৰ্তী সময়ত এই ব্যৱস্থাখিনি গ্ৰহণ কৰিব, উৎসাহ প্ৰদান কৰিব, মাননিবিলাক প্ৰদান কৰিব, লগতে ইকুইপমেণ্টবিলাক প্ৰদান কৰি গাঁও সুৰক্ষাৰ ক্ষেত্ৰত আৰু অধিক উৎসাহ এই গাঁওৰক্ষী বাহিনীক প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। পৰৱৰ্তী সময়ত এই কামখিনি হওক, আমি চৰকাৰলৈ কাটৰ অনুৰোধ আজি চাৰিদুৱাৰ থানা সমিতিৰ ফালৰ পৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। বালিপাৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।